মই যে আপোনালোকক কৈছিলোঁ মোৰ আই পিতাইৰ কথা ক'বলৈ হ'লে মই তিনিচুকীয়াৰ পৰা ডিব্ৰুগড় জিলাৰ লাহোৱাল সমষ্টিৰ মদাৰখাট মৌজাৰ হাটখোলা গাঁওখনিলৈ যাব লাগিব। যি হাটখোলা গাঁওখনিত মোৰ আই প্ৰয়াত দীপেশ্বৰী দত্ত আৰু মোৰ পিতাই প্ৰয়াত খেমচন্দ্ৰ দত্তৰ যুগ্ম জীৱন জাগৰিত হৈছিল। আৰু যি যুগ্ম জীৱনৰ আই আৰু পিতাৰ যি যুগ্ম জীৱনৰ ফলশ্ৰুতিত আমি 8টি সন্তানে এই পৃথিৱীলৈ আহিছিলোঁ। আৰু সেয়েহে মোৰ আই আৰু পিতাইৰ কথা ক'বলৈ হ'লে মই তিনিচুকীয়াৰ পৰা ডিব্ৰুগড় জিলাৰ মদাৰখাট মৌজাৰ হাটখোলা গাঁওখনিলৈ যাব লাগিব বুলি ইতিমধ্যে আপোনালোকক কৈছিলোঁ। আৰু আজি মই সেই ডিব্ৰুগড় জিলাৰ মদাৰখাট মৌজাৰ হাটখোলা গাঁওখনিত আহিছোঁ, অৰ্থাৎ মোৰ জন্মগৃহত আহিছোঁ। আৰু এই জন্মগৃহৰ পৰাই মই আই আৰু পিতাইৰ কথা অলপ আপোনালোকৰ আগত উদ্ভাস কৰাৰ আয়াস কৰিম। এয়া দেখিছে মোৰ ঘৰ, এয়া দীঘল পদূলিটো, এয়া এক দীঘল পদূলি। এই পদূলিটিৰ পৰা আহি আপুনি এনেদৰে এই গোহালিটো দেখা পাব। নিশ্চয় দেখিছে গোহালিটো। মই আৰু অলপ দূৰৰ পৰা দেখাবলৈ চেষ্টা কৰোঁ। এইটো গোহালিটো, এয়া চাওক গোহালিটো। আকৌ মই আমাৰ দীঘল পদূলিটো দেখুওৱাৰ প্ৰয়াস কৰিছোঁ। এয়া আমাৰ জন্মগৃহ হাটখোলা গাঁৱৰ, মোৰ গাঁৱৰ ঘৰ। এয়াই মোৰ শিপা। মই আকৌ কৈছোঁ, আপোনালোকে সকলোৱে মোক তিনিচুকীয়াৰ অজিত দত্ত বুলি জানে, কিন্তু মই এই গাঁৱৰ হাটখোলা গাঁৱৰ অজু। ইয়াৰ মাজতে মই মোৰ কথাও কৈ দিছোঁ, যিহেতু আই পিতাই মই মাজু সন্তান হয়। আই পিতাইৰ কথা উদ্ভাস কৰিবলৈ হ'লে অলপ মাজে মধ্যে আমাৰ কথাও আনিম। এয়া হ'ল গৃহটো, যি গৃহত আমি 8টা সন্তানে এই পৃথিৱীলৈ আহিছিলোঁ। এইটো দেখিছে, এয়া ভঁৰাল ঘৰ, য'ত আজি পৰ্যন্ত প্ৰয়াত আই আৰু পিতাইৰ সেউজবুলীয়া সোঁৱৰণি সমাহিত হৈ আছে। এইটোৱেই সেই দীঘল পদূলিটো, আমাৰ জন্মগৃহলৈ সোমাই অহা দীঘল পদূলিটো। সেয়া গোহালিটো, এয়া আমাৰ জন্মগৃহ। মই আপোনালোকক পুনৰ যিটো আপুৰুগীয়া ভঁৰালটোৰ প্ৰতিচ্ছবি অলপ উদ্ভাস কৰাৰ পাছতে আই আৰু পিতাইৰ কথা উদ্ভাস কৰাৰ প্ৰয়াস কৰিম। দেখিছে, আকৌ এবাৰ দেখাই দিছোঁ ভঁৰাল ঘৰটো, যিখিনিক লৈ মই গৌৰৱ কৰোঁ। আচলতে মোৰ শিপা এই তিনিচুকীয়াৰ অজিত দত্ত ওৰফে এই হাটখোলা গাঁৱৰ অজুৰ শিপা। এই ভঁৰাল ঘৰটো, এই দীঘল পদূলিটো, এই জন্মগৃহটো, এই ভঁৰালটো। আৰু ইয়াৰ পাছতে মই আপোনালোকৰ আগত আই আৰু পিতাইৰ কথা উদ্ভাস কৰাৰ প্ৰয়াস কৰিম, কিয়নো আজি মোৰ মূল ভিডিঅ'টো হৈছে মোৰ আই পিতাইৰ বিষয়ে অলপ উদ্ভাস কৰা। এতিয়া মই আপোনালোকক আমাৰ যিটো পুখুৰী আছে, পুখুৰীৰ পাৰলৈকে আপোনালোকক লৈ যাম। পুখুৰীৰ যেতিয়া পাৰ পাম, তাতে অকণমান সেই পুখুৰীৰ পাৰৰ পৰাই আই আৰু পিতাইৰ বিষয়ে কোৱাৰ
প্ৰয়াস কৰিম। ইতিমধ্যে আপোনালোকক মই কৈ থৈছোঁ যে মোৰ আই আৰু পিতাইৰ কথা ক'বলৈ হ'লে মই তিনিচুকীয়াৰ পৰা ডিব্ৰুগড় জিলাৰ মদাৰখাট মৌজাৰ সাতখোলা গাঁওখনিলৈ যাব লাগিব। যি গাঁওখনি চেঁচা নদীৰ একেবাৰে দাঁতিত, আৰু যি গাঁওখনিতে মোৰ আই আৰু পিতাইৰ যুগ্ম জীৱন সমাহিত হৈ আছিল, আৰু আই আৰু পিতাইৰ যি যুগ্ম জীৱনৰ সমাহিতৰ ফলশ্ৰুতিত আমি 8টাকৈ সন্তানে জন্ম লভিছিলোঁ। আৰু 8টা সন্তানৰ মোৰ দাদা এজন, বাইদেউ 4গৰাকী, মোৰ পাছত ভাইটি, আৰু ভাইটিৰ পিছত ভণ্টি। আৰু সেই কথাখিনি প্ৰায় সংযোগ ঘটাই পেলাই মোৰ আই পিতাইৰ কথা ক'ব বিচাৰিম। আৰু আই পিতাইৰ কথা নোকোৱালৈকে আজিৰ মোৰ অনুভৱটো বা মোৰ এই ভিডিঅ'টো পূৰ্ণতা নাপাব। মই এতিয়া আপোনালোকক এই ফিচাৰী বুলিয়েই কৈছোঁ বাৰু, পুখুৰী পাৰলৈ লৈ যাম। তাতে আই আৰু পিতাইৰ কথা অলপ কোৱাৰ প্ৰয়াস কৰিম।